প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম ভ্ৰমণ আমাৰ বাবে এক মাইলৰ খুঁটা 2014 চনৰ পিছত এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ 16তম অসম ভ্ৰমণ তেখেত 16 বাৰ আমাৰ অসম ভূমিলৈ আহিছে মই পুনৰ এবাৰ লাচিত বৰফুকন স্বৰ্গদেউ চুকাফা বিশ্ব মহাবীৰ চিলাৰায় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ দামোদৰ দেৱৰ পবিত্ৰ ভূমিলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আদৰণি জনাইছো আজি আমাৰ বাবে অত্যন্ত আনন্দৰ কথা যে ৰাতিপুৱা 5:30 বজাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কাজিৰঙাৰ অভয়াৰণ্যলৈকে গৈছে আৰু কাজিৰঙাৰ অভয়াৰণ্যৰ ভিতৰত 2 ঘণ্টাতকৈ বেছি সময় কটাই তেখেতে অসমবাসীক গৌৰৱান্বিত কৰিছে সকলোৱে তেখেতৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি কাজিৰঙাত 1957 চনৰ পিছত কাজিৰঙালৈ কোনো প্ৰধানমন্ত্ৰী অহা নাছিল ভাৰতৰ প্ৰধানমন্ত্ৰী যেতিয়া অসমৰ ৰাজ্যসভাৰ সাংসদ আছিল তেতিয়া সেইগৰাকীও প্ৰধানমন্ত্ৰী অসমলৈ আহি কাজিৰঙা অভয়াৰণ্যলৈ যোৱাৰ সময় পোৱা নাছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটি নিশা কাজিৰঙাত কটাই আমাক সকলোকে গৌৰৱান্বিত কৰিলে মই অসমবাসী ৰাইজৰ হৈ তেখেতক পুনৰ এবাৰ ধন্যবাদ জনাইছো অলপ আগতে হুলুঙা পাৰত উপস্থিত হৈ অসমীয়াৰ সাহস শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনৰ 125 ফুটৰ এটা সুউচ্চ প্ৰতিমা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰে লাচিতৰ এই প্ৰতিমাই অসমৰ নৱ প্ৰজন্মক সদায় সাহস যোগাব প্ৰেৰণা যোগাব আৰু ৰাষ্ট্ৰ নিৰ্মাণ আৰু অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ বাবে প্ৰেৰণা যোগাব তাক আমি আশা কৰিছো শ্ৰদ্ধাৰ ৰাইজ আজি আমাৰ বাবে গৌৰৱৰ কথা যে এই মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5,55,550 জন হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদান কৰিব 5,55,550 জন ব্যক্তিয়ে আজি বাসস্থানৰ সুবিধা লাভ কৰিব দৰিদ্ৰ আৰু মুৰ্মুখজনে এটা নিজৰ ঘৰত থাকিব পাব ইয়াতকৈ আমাৰ আনন্দৰ কথা একো নাই মই পুনৰ এবাৰ সকলোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ কৃতজ্ঞতা জনাবলৈ অনুৰোধ কৰিছো আজি এইখন মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তিনিচুকীয়া মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব আৰু শিৱসাগৰত এখন নতুন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব এই মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ডিগবৈ শোধনাগাৰৰ কেপাসিটি বৃদ্ধিৰ বাবে এটা বিৰাট ডাঙৰ প্ৰকল্পৰ আৰম্ভণি কৰিব গুৱাহাটী ৰিফাইনেৰীৰ প্ৰকল্প বৃদ্ধিৰ বাবে এটা ডাঙৰ প্ৰকল্পৰ উদ্বোধন কৰিব বি বৰুৱা কেন্সাৰ হস্পিটালৰ বাবে 300 কোটি টকাৰ এক প্ৰকল্পৰ শুভ আৰম্ভণি কৰিব আৰু দ্বৈত ৰেলপথৰো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদেৰে অসমত আজি 2টা স্থানত দ্বৈত ৰেলপথ সম্প্ৰসাৰিত হ'ব এসময়ত বাৰাউনীলৈকে তেল লৈ যোৱাৰ বাবে আমি নতুন দিল্লীক বেয়া পাইছিলো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শোধনাগাৰৰ সম্প্ৰসাৰণ কৰিব বাৰাউনীৰ পৰা আমাৰ অসমলৈ উভতাই তেল ঘূৰাই অনাৰ বাবে আজি এক বৃহৎ পাইপলাইনৰো শুভ উদ্বোধন কৰিব ই জাতিৰ বাবে গৌৰৱৰ বিষয় আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 18,000 কোটি টকাৰ প্ৰকল্প অসমবাসীক উপহাৰ দিব এই আমাৰ বাবে গৌৰৱৰ বিষয় শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকৰ উপস্থিতিয়ে আমাক প্ৰেৰণা দিছে আপোনালোকৰ উপস্থিতিয়ে আমাক আনন্দিত কৰিছে লাখপতি বাইদেউসকল ইয়াত আহিছে
আৰু সকলো বাইদেউকে আমি লাখপতি বনাম এই সংকল্পও আজিৰ সভাতে আমি একেলগে কৰিছো। পুনৰ এবাৰ মই সকলোকে আহ্বান জনাম, ভাৰতৰ বিশ্বগুৰু আসনলৈ লৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী, বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় নেতা, আমাৰ হিয়াৰা মথু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে নিজৰ নিজৰ আসনৰ পৰা থিয় হৈ এটা